ইতিমধ্যে জীৱন চুতীয়া ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ কাৰণে যথেষ্ট কাম কৰিছে। তেওঁ সাংগঠনিকভাৱেও বিজেপি থকা সময়ত ঢেৰ কাম কৰিছে, কিন্তু বিজেপিয়ে জাতি জনগোষ্ঠীক কেতিয়াও মৰ্যাদা নিদিয়ে আৰু সেইধৰণে সৰুপথাৰ সমষ্টিৰ বাকী ৰাইজৰ প্ৰতিনিধি হিচাপে আজিলৈকে পোৱাত বঞ্চিত হৈছে। ইয়াত যিগৰাকী প্ৰতিনিধি আছে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি, তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি, গতিকে তেওঁ ৰাইজৰ প্ৰতিনিধি হৈ থকা নাই। সেইকাৰণে ৰাইজে খুব প্ৰকাশ কৰিছে যে ইয়াত বিভিন্ন দুৰ্নীতি হৈছে, লুণ্ঠন হৈছে, কেৱল ইয়াত মানে শোষণ ৰাজ চলিছে, কেৱল নিজৰ সম্পত্তি ঘৰত লাগিছে। গতিকে জীৱন চুতীয়া অতিষ্ঠ হৈছে, গতিকে ৰাইজৰ মাজত তেখেতে থাকে সদায়। গতিকে তেওঁ বিজেপি ত্যাগ কৰাৰ পাছত আমি যোগাযোগ ৰাখিছিলোঁ যে আমাৰ দলত আহিবলৈ কাৰণে। গতিকে আজি আমি তেখেতক নিমন্ত্ৰণ দিবলৈ আহিছোঁ। আৰু আমাৰ অসমীয়া বাপতি সাহোন ভোগালী যিটো বিহু চলি আছে, সেই বিহুত আমি অসমবাসী ৰাইজক আমি এটা সাহস দিব বিচাৰিছোঁ, এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ। সকলোকে ওলগ জনাই আমি জাতিটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত জীৱন চুতীয়াৰ দৰে যাতে ত্যাগ মনোভাৱেৰে যাতে সাহসী পদক্ষেপ লয়, তেতিয়াহে জাতি বাচি থাকিব। নহ'লে কেৱল জাতিটোক দুৰ্বল কৰা, জাতিটোক প্ৰলোভন দি, জাতিটোক ভাবুকি দি, জাতিটোক নিষেধ কৰিবৰ কাৰণে যিখিনি অগ্ৰসৰ হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে, গতিকে সেইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আমাক সদায় ভয় খুৱাই থাকে, কেতিয়াবা শৰাইঘাটৰ ৰণৰ কথা কৈ পেলাই ভয় খুৱায়, কেতিয়াবা মোগলৰ কথা মিয়াৰ কথা কৈ আমাক ভয় খুৱাই থাকে। আমি অসমীয়া জাতিক কাকো ভয় নাখাওঁ। গতিকে আমি খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, আমি শক্তিশালীভাৱে আমি আছোঁ আৰু শক্তিশালীভাৱে থাকিম। কোনোবা যদি আমাক নিষেধ কৰিবলৈ কোনোবা আগ্ৰহৰ হৈছে, তেতিয়াহ'লে আমি তাৰ বিৰুদ্ধে যুঁজিম আৰু যুঁজি আছোঁ আৰু যুঁজি যাম। গতিকে জীৱন চুতীয়া ডাঙৰীয়াই খুব সাহসী পদক্ষেপ লৈছে, তাৰ কাৰণে আমি তেখেতক চেলুট জনাইছোঁ, তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সেই সময়তো যি সময়ত জাতিটোক নিষেধ কৰা বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে, এতিয়া চিনাকি কথা কৈ অচিনাকি মানুহক মাটি গতাই দিছে, জনজাতিসকলক মাটি গতাই দিছে। য'ত 6 শিডিউল এৰিয়া আছে তাতো পুঁজিপতিসকলক তেওঁলোকে মাটি গতাই দিছে। সেইবিলাক মানুহটো আমাৰ চিনাকি মানুহ নহয়। এতিয়া আদানী, আম্বানী, ৰামদেৱ, তেওঁলোকেতো আমাৰ চিনাকি মানুহ নহয়। তেওঁলোকে কেতিয়া অসমৰ কাৰণে চিন্তা কৰিব? তেওঁলোকেতো কেৱল শোষণ কৰিব আহিছে। গতিকে অচিনাকি মানুহ বিজেপিৰ লগত বেছি হৈ গ'ল। অচিনাকি মানুহে এতিয়া আমাৰ ডিলিমিটেশ্যন মানে কৰিছে, সমষ্টি যিবিলাক পুনৰ নিৰ্ধাৰণ, সীমা নিৰ্ধাৰণ, এইটোতো অশোক সিংঘালে কৰিছে। তেওঁ কেতিয়াৰ পৰা আমাৰ চিনাকি মানুহ? তেওঁতো খিলঞ্জীয়া মানুহ নহয়। গতিকে তেওঁলোকে এতিয়া চলাই আছে, কেৱল তেওঁলোকে চলাই আছে অমিত শ্বাহক সুখী কৰি ৰাখিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেণ্ডিকেটৰ পৰা কিমান পইচা আহে এইবিলাক হিচাপ লৈ থাকে। তাৰপিছত অমিত শ্বাহৰ পুত্ৰটোক মানে বাগান গতাই দিছে, ক'ৰবাত আদানীক এয়াৰপৰ্ট গতাই দিছে। এইবিলাক চলি আছে অসমত। গতিকে এইবিলাকৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে, অৱসান বিচাৰিছে। গতিকে সেইকাৰণে সৰুপথাৰ বাগীয়ে যুঁজাৰু এগৰাকী শক্তিশালী জীৱন চুতীয়া ডাঙৰীয়াক পাই আহিছে। তেওঁ নিশ্চিতভাৱে 2026ত শক্তিশালীভাৱে জাতীয় পৰিগ্ৰহত থাকি তেওঁ আমাৰ হৈ যাতে সৰুপথাৰবাসী ৰাইজক যাতে তেওঁ মানে এই বিজেপিৰ পৰা মুক্তি দিয়ে, তাৰ কাৰণে আমি তেখেতৰ ঘৰত আজি বিহুৰ বাৰ্তা লৈ আহিলোঁ। আৰু যাতে আমাৰ কাৰণে ভাল হয়, জাতিটোৰ কাৰণে ভাল হয়। বিহু বতৰত তেখেতে আমাক ওলগ জনাইছে, আমিও তেখেতক ওলগ জনালোঁ আৰু বিহু লগ পাই আমি ভাল লাগিল। নিশ্চিতভাৱে সৰুপথাৰ সমষ্টি আমাৰ আটাইতকৈ উল্লেখনীয় সমষ্টি অসম জাতীয় পৰিষদৰ। ইয়াত ৰাজু ফুকন ডাঙৰীয়াই যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল, 28,000 ভোট পাবলৈ কাৰণে সক্ষম হৈছিল আৰু কংগ্ৰেছো যথেষ্ট মানে ভোট পাবলৈ কাৰণে সক্ষম হৈছিল। এতিয়া আমি চাৰিওফালে চাইছোঁ, আমি চোৱাৰ পাছত আমি ভাবিছোঁ যে সৰুপথাৰে ঐক্যবদ্ধভাৱে যুঁজিব। আমি ইয়াত জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM সকলো মিলি এই যে স্বৈৰাচাৰী কেৱল লুণ্ঠন কৰিছে, কেৱল কমিশ্যন, কেৱল মানে আঁচনি অহাৰ নামত তেওঁলোকে লুণ্ঠন কৰি থকা নাই জানো? বিভিন্ন ধৰণৰ ৰাস্তা ঘাট এই চবতে কমিশ্যন খাই থকা নাই জানো? ইয়াৰ পৰা সীমামূৰীয়া নাগালেণ্ডৰ পৰা যিবিলাক বস্তু যায় এইবিলাকত তেওঁলোকে চেণ্ডিকেট কৰা নাই জানো? চুপাৰী চেণ্ডিকেট, গৰু চেণ্ডিকেট, চব চেণ্ডিকেট লগাই আছে। এইবিলাক কমিশ্যন ডাইৰেক্ট দিবলৈ কাৰণে জনপ্ৰতিনিধি হৈছে। তেনেকৈ জনপ্ৰতিনিধি সৰুপথাৰবাসী ৰাইজে বিচৰা নাই। নিশ্চিতভাৱে ৰাইজৰ প্ৰতিনিধি, জাতিৰ জনগোষ্ঠীৰ প্ৰতিনিধি মৰ্যাদাপূৰ্ণভাৱে যাতে সকলোকে সমান চকুৰে চায়, তেনেকুৱা প্ৰতিনিধি যাতে সৰুপথাৰবাসীয়ে ঐক্যবদ্ধভাৱে যুঁজিলে নিশ্চিতভাৱে পাব। সঁহাৰি জনাইছে যে আমি যোগাযোগত আছিলোঁ। আজি বিহুৰ আমি ভাল আপোনালোকক বাৰ্তা দিব বিচাৰিছোঁ যে তেওঁ আমাৰ দলত
আহিবলৈ কাৰণে আমি নিমন্ত্ৰণ দিছোঁ। তেওঁ মানে নিশ্চিতভাৱে আমাৰ লগত যোগাযোগ থকাৰ কাৰণে এতিয়া তেওঁ চিন্তা চৰ্চা কৰিছে যে এখন জাতীয় পৰীক্ষাত তেওঁ যোগদান কৰিব। অতি সোনকালে হ'ব, একদম সৰু পথাৰবাসী ৰাইজৰ আশীৰ্বাদ লৈ অতি সোনকালে আনুষ্ঠানিক আমি তেখেতক যোগদান কৰাবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো তেওঁ জানিব, গতিকে আমি নিমন্ত্ৰণ দিব আহিছোঁ, তেওঁ সঁহাৰি জনাইছে, গতিকে নিশ্চিতভাৱে নহয়। আজি আমি যিহেতু দীঘলীয়া সময় ৰাইজৰ মাজত কাম কৰি আহিছোঁ, আজি সৰুপথাৰ সমষ্টিৰ ৰাইজক আমি বিহু উপলক্ষে জলপান খোৱাৰ আৰু জ্যেষ্ঠসকলক সেৱা জনাবৰ কাৰণে আজি জ্যেষ্ঠ যুৱক আৰু আই মাতৃসকল আহি আজি আমাৰ গৃহত উপস্থিত হয় আৰু তেওঁলোকক আমি বিহুৰ জলপানেৰে আপ্যায়িত কৰোঁ। আৰু আমি এই বিহুৰ উপলক্ষে ৰাইজৰ লগত সেৱা শুশ্ৰূষা কৰি থকা সময়তে জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দল আমাৰ গৃহত উপস্থিত হয়। আমি তেওঁলোককো আজি বিহুৰ জলপান খোৱাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোক হঠাতে আহি ওলালেহি। আৰু বৰ্তমান সময়ত মই ৰাজনৈতিক চিন্তা চৰ্চা একো এতিয়ালৈকে সিদ্ধান্ত একো লোৱা নাই, কিয়নো যোৱা 12 তাৰিখে মই ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা অব্যাহতি লৈছোঁ আৰু তাৰ পিছতে মোৰ বিহুৰ বিভিন্ন কাৰ্যসূচী আছিল। কালি ৰাতিও 12টালৈকে মই কাৰ্যসূচীত ব্যস্ত আছিলোঁ আৰু আজি ৰাইজৰ মাজত মত বিনিময় আৰু বিহুৰ জলপান আমাৰ খোৱাৰ ব্যৱস্থা আছিল। গতিকে পৰৱৰ্তী সময়ত অহা দিনবিলাকত আমি নিশ্চয় ৰাজনৈতিক কথা বতৰা আলোচনা হ'ব, বিভিন্নজনৰ পৰামৰ্শ আলোচনা মৰ্মে আমি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ম। কিন্তু বৰ্তমান হ'বলৈকে ৰাজনৈতিক চিন্তা চৰ্চা আমি একো কৰা নাই আৰু সিদ্ধান্তও লোৱা নাই। গতিকে অহা দিনবিলাকত কেনেধৰণে কথাবিলাক আগবাঢ়ে শুভাকাংক্ষীসকলৰ সিদ্ধান্ত, ৰাইজৰ সিদ্ধান্তৰ মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। যিহেতু মই কৈছোঁৱেই যে মই ৰাজনৈতিক চিন্তা চৰ্চা বা সেই দিশত একো বৰ্তমানলৈকে কৰা হোৱা নাই। গতিকে অহা দিনবিলাকত খুব সোনকালে আমি নিশ্চয় সিদ্ধান্ত ল'ম, কিয়নো নিৰ্বাচন যদি খেলিবই লাগে দিন হাতত বৰ বেছি দিন নাই। গতিকে যদি সিদ্ধান্ত ল'ব লগা হয় খুব সোনকালে লোৱা হ'ব। গতিকে মই ভাবোঁ যে অহা এসপ্তাহ 10 দিনৰ ভিতৰত নিশ্চয় কিবা এটা সিদ্ধান্ত লোৱা হ'ব। দেখিবলৈ পোৱা গৈছে যে আচলতে পদত্যাগ কৰাৰ পিছত আপোনাক লৈ আচলতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আচলতে আক্ৰমণ আগতেও চলি আছে আৰু মই দলটোৰ পৰা অব্যাহতি লোৱাৰ পাছত একাংশ লোকৰ ছ'চিয়েল মিডিয়াত কিবা চলি আছে বুলি শুনিছোঁ, কিন্তু মই নিজে তেনেকুৱা একো লক্ষ্য চোৱাও নাই, সময়ো পোৱা নাই। গতিকে যেই যেনেকৈ ধৰণে বিতৰ্ক কৰে তেওঁলোকৰ কথা, আমি নিজৰ স্থিতিত বা আমি নিজৰ সিদ্ধান্তত বা আমাৰ নিজৰ বিবেচনাৰে আমি সিদ্ধান্ত ল'ম। গতিকে কোনোবাই আমাক ছ'চিয়েল মিডিয়াত প্ৰৰোচনা কৰিব বা সমালোচনা কৰিব, এইবিলাকত আমি বিচলিত নহওঁ। গতিকে আমি নিজৰ সিদ্ধান্ত নিজৰ পৰামৰ্শদাতাসকলৰ বা ৰাইজৰ চিন্তাক সন্মান জনাই আমি সিদ্ধান্ত ল'ম। গতিকে এনেধৰণৰ কথাবিলাকে আমাক বিচলিত কৰিব নোৱাৰে। নাই, এতিয়ালৈকে তেওঁলোকে আজি আহি ইয়াতে আমাৰ মাজত কৈছে যে তেওঁলোকৰ দললৈ যদি আমি যাওঁ তেতিয়া তেওঁলোকে আদৰণি জনাইছে। গতিকে সেই সিদ্ধান্তবিলাক আচলতে মোৰ ব্যক্তিগত কেতিয়াও নহয়, মই আগতেও কৈছোঁ। সিদ্ধান্তবিলাক আমাৰ শুভাকাংক্ষী বা আমাৰ যিসকল পৰামৰ্শদাতা আছে তেওঁলোকৰ আলোচনাৰ মৰ্মে হ'ব আৰু বৰ্তমানলৈকে একো সিদ্ধান্ত হোৱা নাই। গতিকে অহা খুব কম দিনৰ ভিতৰত আমি এইটো বিষয়ত চিন্তা চৰ্চা কৰি সিদ্ধান্ত জনাম, কিন্তু বৰ্তমানলৈকে একো সিদ্ধান্ত হোৱা নাই। দল ত্যাগ কৰাটো মূল বিষয়টোৱে হৈছে আমাৰ বিধায়ক কেন্দ্ৰিক। আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কজনৰ চিন্তা চৰ্চা, কাম কাজ, কৰ্মকাণ্ড আপোনালোকে সকলোৱে অৱগত। তেওঁৰ যি স্বেচ্ছাচাৰী, তেওঁৰ যি একনায়কত্ববাদ, সমাজখনক ভাগ ভাগ কৰাৰ তেওঁৰ যি নীতি, আৰু আমাৰ ব্যক্তিগতভাৱে আমাৰ লৈ তেওঁ শেহতীয়াভাৱে লোকসভা নিৰ্বাচনৰ পাছত আমাক দলৰ পৰা একশা কৰি ৰখা বা দলীয় কৰ্মী আমাৰ লগত সম্পৰ্ক কৰা, আমাৰ ফেচবুকত লাইক কমেণ্ট কৰালৈকে তেওঁ বাধা আৰোপ কৰে আৰু দলীয় মিটিংবিলাকত, দলীয় সভাবিলাকত কৰ্মীসকলক, দলীয় কাৰ্যকৰ্তাসকলৰ লগত জীৱনচতীয়াৰ লগত সম্পৰ্ক নকৰিবৰ কাৰণে মুকলিকৈ তেওঁ কাৰ্যকৰ্তাসকলক আহ্বান জনায়। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক যেতিয়া বাৰে বাৰে হৈ থাকে, তাৰপিছত মই দলটোত থকাৰ কোনো অৱকাশ নাই বা সেই তেনেকুৱা লিডাৰৰ নেতৃত্বত পৰিচালিত যেতিয়া আমাৰ সংগঠন তেনেধৰণে চলি আছে বা আমাৰ বিধায়ক কেন্দ্ৰিক যেতিয়া গোটেই কাম কাজবিলাক চলি আছে, দলীয় সংগঠন
বিধায়ক কেন্দ্ৰিক যেতিয়া চলি থাকে বা বিধায়কে সৰ্বে হয় বা বিধায়কে যদি তেনেধৰণেই চিন্তা চৰ্চা কৰি থাকে তেতিয়া মই ভাবোঁ যে তেনে এটা সময়ত মই দলটোত থকাৰ নিশ্চয় অৱকাশ নাই আৰু সেইকাৰণে মই দলটোৰ পৰা আঁতৰি আহিছোঁ।